মই আজি যেটো হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ যে ৰিজাল্ট ঘোষণা কৰিছে ইয়াত যি সকলে উত্তীৰ্ণ হৈছে মই সকলো উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক কংগ্ৰেচুলেশ্যন জনাইছো আৰু যি সকলে খুব ভালকে ৰিজাল্ট কৰিছে তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছো বিশেষভাৱে বিটিআৰ অঞ্চলৰ কাৰণে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো এতিয়াও আমাৰ কাৰণে খুব একাউণ্ট হয় কাৰণটো হৈছে যে বহুত দিনৰ পৰা আমি লোয়েষ্ট মেট্ৰিকৰ ৰিজাল্টত লোয়েষ্টৰ পৰা 1 2 3 4 আছিলোঁ আৰু সেই সময়ত বিটিআৰ অঞ্চলত হত্যা হিংসা পৰিৱেশবিলাক বহুত বেয়া এটা অৱস্থাত আছিলে আৰু সেই সময়ত আগৰ যেটো চৰকাৰ আছিলে সেই সকলে শিক্ষাৰ ক্ষেত্ৰত 1% গুৰুত্ব লোৱা নাছিলে আজি তেখেতসকলে বহুত কথা কয় কিন্তু আগতে চাইছো এটা সময়ত ইমানুৱেল মুছাহাৰী শিক্ষাৰ ইএম আছিলে এটা সময়ত হামফা বৰগয়াৰী শিক্ষাৰ ইএম আছিলে দেৰহাছাৰ বসুমতাৰী শিক্ষা বিভাগৰ ইএম আছিলে আৰু সেই সকলে শিক্ষাক 1% গুৰুত্ব দিয়া নাছিলে শিক্ষা বিভাগটো অইন বিভাগৰ নিচিনা চলাই আছিলে কিন্তু 2020 চনত আমাৰ চৰকাৰ আহাৰ পিছত শিক্ষাটো আমি বহুত বেছি অগ্ৰাধিকাৰ দি পেলাই ইয়াত টিচিং লাৰ্নিং প্ৰচেছটো ইমপ্ৰুভ কৰা টিচাৰসকলক ট্ৰেইনিং দিয়া এফেক্টিভ লাৰ্নিং প্ৰচেছটো অলপমান আমি সকলো সাপোৰ্ট কৰা আৰু সাময়িকভাৱে পৰিৱেশ পৰিস্থিতিটো শান্ত কৰি ৰখাৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক অলপমান সৰকাৰি তৰফৰ পৰা অলপমান এনকাৰেজ কৰা বিভিন্ন কাৰ্যসূচীবিলাক আমি লৈ আছিলোঁ আৰু ইয়াৰ ফলত আজি দেখিবলৈ পাইছোঁ যে যোৱাবাৰো আমাৰ অল অসমৰ যেটো ৰিজাল্ট ইয়াত চিৰাং ডিষ্ট্ৰিক্টে টপ কৰিছে আৰু এইবাৰো অল অসমৰ ৰিজাল্টত চিৰাং ডিষ্ট্ৰিক্ট হিচাপে টপ কৰিছে আৰু বাক্সা ডিষ্ট্ৰিক্টৰ তলত পৰি যোৱা নাই বাক্সা ডিষ্ট্ৰিক্টৰ ওপৰতে আছে কিন্তু আমাৰ ওদালগুৰি জিলাত অলপ বেয়া হৈছে সাময়িকভাৱে কিন্তু বিটিআৰ অঞ্চলৰ ৰিজাল্টটো বহুত ভাল তো সেই কাৰণে মই আমাৰ শিক্ষা বিভাগৰ সকলো বিষয়াসকল আমাৰ শিক্ষকসকল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক অভিনন্দন জনাইছো আৰু মূলত শিক্ষাটো সবে গুৰুত্ব দিব লাগিব যি অঞ্চলত যি দেশত যি ৰাজ্যত শিক্ষাটো অগ্ৰাধিকাৰ দিয়া যায় শিক্ষাটো গুৰুত্ব দিয়া যায় সেই অঞ্চলটো সকলো দিশতে আগবাঢ়ি যাব পাৰে আজি আমি পিছপৰি আছো কাৰণ আমি শিক্ষাটো গুৰুত্ব নিদিও এতিয়া আজিৰ এই সময়তে এই খুব মুহূৰ্ততে মই ক'ব লাগিব যে এই বছৰ আমাৰ যেটো এপিএসসি ৰিজাল্ট হৈ গ'ল তাত অকল বিটিআৰ অঞ্চলৰ পৰা 5টা ডিষ্ট্ৰিক্টৰ পৰা 50 জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে এপিএসসি পাছ কৰিছে আগত মানে 5খন ডিষ্ট্ৰিক্ট মিলি 5 জন 10 জন তেনেকুৱা প্ৰত্যেক বছৰত হোৱা আছিল ৰিজাল্ট কিন্তু যোৱা বছৰত 25 জন আৰু এই বছৰত একেবাৰতে 50 জন মানে এপিএসসি পাছ কৰিছে গতিকে আজি আমাৰ চৰকাৰে সুপাৰ 50 আমি কৰিছো মেডিকেল ইঞ্জিনিয়াৰিং আইএস এপিএসসি ইউপিএসসিৰ কাৰণে আৰু কাউন্সিলৰ বিলাক 1100 স্কুলত আমি কাউন্সিলৰ এপইন্ট কৰিছো স্কুল এডাপশন প্ৰগ্ৰাম আমাৰ চলি আছে তো এনেকুৱা কৰি প্লাই বিটিআৰত এতিয়া শিক্ষাৰ কাৰণে এটা ভাল পৰিৱেশ আহিছে এটো সকলো দেখিবলৈ পাইছে এনেকা পৰিৱেশ যদি অনাগত দিনত আমি ধৰি ৰাখিব পাৰো আমাৰ কাৰণে খুব ভাল হ'ব আৰু এই গুটি পৰিৱেশটো গঢ় দিয়াত আমাক সকলো দিশৰ পৰা নেতৃত্ব দিয়া সমৰ্থন কৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই ধন্যবাদ জনাইছো অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো আৰু বিটিআৰ অঞ্চলটো স্থায়ী শান্তি ঘূৰি আনাত স্বাভাৱিক এটা পৰিৱেশ ঘূৰি আনাত আমাক মাৰ্গদৰ্শন কৰা আশীৰ্বাদ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো আৰু বিটিআৰ অঞ্চলৰ সকলো দল সংগঠন জাতীয় সংগঠন সামাজিক সংগঠন সকলো মিলি আমাৰ ইউপিপিএল বিজেপি ৰাজনৈতিক দলৰ নেতৃবৃন্দ কৰ্মকৰ্তা সকলো মিলি এই এটা সুন্দৰ পৰিৱেশ গঢ়িব পৰাৰ কাৰণে মই সকলোলৈ ধন্যবাদ জনাইছো এতিয়া আমাৰ তামুলপুৰত এটা মেডিকেল কলেজ হ'ল আমাক ইঞ্জিনিয়াৰিং কলেজ লাগে কোকৰাঝাৰত ইউনিভাৰ্চিটি আছে বাক্সাত আমাৰ বৰমাত এটা সেন্ট্ৰেল ইউনিভাৰ্চিটিৰ এটা ডিমাণ্ড আছে এটোৰ কাৰণে গভৰ্নমেন্ট অফ ইণ্ডিয়াই চিন্তা চৰ্চা কৰি আছে ওদালগুৰিত ইতিমধ্যে ইউনিভাৰ্চিটি কেম্পাছ হৈ গ'ল এটা বিএড কলেজৰ ঠায়ে হ'ব সো উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাক যেনেকুৱা লাগে তেনেকৈ আমি কৰি গৈ আছো 10খন কলেজ প্ৰভিন্সিয়েলাইজ কৰা হ'ল এই 10খন কলেজত এতিয়া নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব নতুন সাবজেক্ট আৰম্ভ কৰা হ'ব আৰু বিটিআৰ অঞ্চলত আমি চৰকাৰ আহাৰ পিছত 11খন আইটিআই খুব ভাল মতে চলি আছে ইয়াৰে দুখন আইটিআই এখন এলএনটি আৰু এখন টাটাই এডপ্ট কৰিছে য'ত ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড স্কিল ট্ৰেইনিং দিয়া হ'ব
তেনেকুৱা কৰি পেলাই বহুতখিনি কাম ইতিমধ্যে আমাৰ আগবাঢ়িছে আৰু আমি পিছই নাহোঁ, আগবাঢ়ি যাই থাকিৰ কাৰণে চিন্তা কৰিছোঁ। আৰু সেইকাৰণে আজি কেন্দ্ৰত যিটো আমাৰ চৰকাৰ আছে NDAৰ বিজেপিৰ নেতৃত্বত, অসমত যিটো চৰকাৰ আছে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ, আৰু BTR অঞ্চলতো আজি আমাৰ চৰকাৰ আছে। আৰু